নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছে চাগে। আজি মই অনলাইনৰ ওপৰত ভিডিঅ' বনোৱা নাই। আজি ভিডিঅ'টো হৈছে আমাৰ বেঙেনাআটীৰ ফিনিক্স ক্লাব, আমাৰ যিটো 2025 চনৰ 19 এপ্ৰিলৰ দিনা প্ৰতিষ্ঠা হৈছিল, মানে আজিৰ দিনটোতে। আজি এবছৰ সম্পূৰ্ণ হ'ল। আমাৰ এই ক্লাবটো খোলাৰ উদ্দেশ্য হৈছে এটাই, আমি যাতে সমাজৰ যিখিনি ভাল দিশ আমি আগবঢ়াই নিব পাৰোঁ আৰু কিছুমান দুখীয়া নিচলা মানুহক সহায় কৰিব পাৰোঁ। আৰু কোনোবা যদি ব্যক্তি, কোনোবা যদি মানুহ মানে কোনোবা লোক যদি বিপদত পৰে, আমি তেওঁলোকক সেই বিপদৰ পৰা ন্যূনতম হ'লেও হেল্প কৰিব পাৰোঁ। যেনে ধৰি লওক, আমাৰ কিছুমানৰ ঘৰত দুখীয়া পৰিয়াল আছে। সেই দুখীয়া পৰিয়ালত যদি অসুখ বিসুখ হয় বা চিকিৎসা কৰিবলৈ যদি তেওঁলোকৰ হাতত পইচা পাতিৰ অলপ অসুবিধা হয়, আৰু আমি ক্লাবৰ দ্বাৰাই তেওঁলোকক সামান্য অকণমান হেল্প কৰিব পাৰোঁ। আৰু সেই উদ্দেশ্যে আমি এই ক্লাবটো খুলিছিলোঁ। আৰু তাৰ লগতে সৰু সৰু আমাৰ কণ কণ শিশুসকলক শিক্ষাৰে শিক্ষিত কৰা আৰু তেওঁলোকক ভাল দিশ এটা যেন আমি দেখুৱাই দিব পাৰোঁ। আৰু সেই উদ্দেশ্যৰে কৰ্ম, কলা, সংস্কৃতি সকলোখিনি দিশত তেওঁলোকক যাতে আমি আগবঢ়াই নিব পাৰোঁ, সেই উদ্দেশ্যে আমি এই ক্লাবটো গঠন কৰিছিলোঁ। আচলতে ক্লাবটো গঠন কৰোঁতে আমাৰ বহুতখিনি আহি পৰে। প্ৰথম আহি পৰে আমাৰ আৰ্থিক অৱস্থাটো। সেই আৰ্থিক অৱস্থাটো আমি টনকিয়াল কৰিবৰ বাবে, আমাৰ পুঁজি সবল কৰিবৰ বাবে আমি প্ৰথমে এখনি চিঠি খেল খেলাইছিলোঁ, আৰু তাত আমি যথেষ্ট উপকৃত হৈছিলোঁ। আৰু সেই পইচাৰে এঘৰ দুখীয়া মানুহকো আমি সহায় কৰিছিলোঁ। মানে তেওঁলোকৰ অলপ অসুখী আছিলে, আমি চিকিৎসাৰ কাৰণে তেওঁলোকক সামান্য হেল্প কৰিছিলোঁ, সহায় কৰিছিলোঁ। তাৰপিছত আমি স্বাস্থ্য শিবিৰ এটি দিলোঁ। সেই স্বাস্থ্য শিবিৰতে যথেষ্ট আমাক বহুতখিনি গণ্যমান্য ব্যক্তিয়ে মাজুলীৰ আমাক শলাগ জনাইছে, যাতে আমি আগলৈকে এনেকৈ আগবাঢ়ি যাব পাৰোঁ ভাল কাম কৰিবলৈ। তাৰপিছতে আমি এখন ক্ৰিকেট খেল অনুষ্ঠিত কৰিছিলোঁ। আৰু এই ক্ৰিকেট খেলখনত আমাৰ বহুতো মাজুলীৰ গণ্যমান্য ব্যক্তিয়ে সহায় সাৰথি কৰিছিল। আৰু সেই খেলখনৰ পৰা আমি যথেষ্ট উপকৃত হ'লোঁ। যদিও আমিনো কি কৰিম, কিবা এটাতো ভাল কাম আমি ভাল কৰ্ম কৰিবই লাগিব। গতিকে আমি আজি প্ৰতিষ্ঠা দিৱসৰ দিনাই আমাৰ গড়মূৰ স্বাস্থ্য কেন্দ্ৰত গৈ আমাৰ 15জনীয়া এটি দলে, আমাৰ ক্লাবৰে 15জনীয়া এটি দলে ৰক্তদান প্ৰদান কৰে। আমি দেখাম বাৰু ভিডিঅ'টিৰ দ্বাৰাই। গতিকে আমাৰ উদ্দেশ্য এইটোৱে, আমাৰ কণ কণ শিশুসকলক যাতে তেওঁলোকৰ শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ, আৰু তেওঁলোকৰ সাংস্কৃতিক দিশটো আমি আগবঢ়াই নিব পাৰোঁ, ভাল দিশ এটা আমি আগবঢ়াই নিব পাৰোঁ, সেই উদ্দেশ্যে আমি ক্লাবটো গঠন কৰিছিলোঁ। যথেষ্ট মানুহে আমাক সহায় কৰিছে। আৰু গতিকে আজিনো কি কৰিম, আজি আমাৰ এই ৰক্তদান দিয়াৰ শেষত আমি সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান এটি আৰম্ভ কৰিম। গতিকে ৰাতিলৈ মই ভিডিঅ' দেখাম বাৰু। সৰুকৈ হ'লেও এভাগে সাংস্কৃতিক সন্ধিয়া আমাৰ ইয়াতে অনুষ্ঠিত কৰা হ'ব, আমাৰ বেঙেনাআটীৰ ৰংগমঞ্চত। গতিকে পাৰিলে সকলোখিনি আহিব, মাজুলীৰ আশে পাশে যদি আছে চাবহি, ভাল লাগিব। আৰু দ্বিতীয়তে আৰু এটা ভাবি থৈছোঁ, যদি গৰম বন্ধ হয়, আমাৰ বহুতো ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ পিছত এনেই ঘৰত ক'ৰবাত ফুৰিবলৈও যায়, যোৱাটো যাবই লাগিব ফুৰিবলৈ, চবৰে মন যায় দিয়কচোন। তাৰপিছতে ভাবিছোঁ, আৰু মোবাইল খুব টিপে, খুব মোবাইল চলে ল'ৰা ছোৱালীবোৰ, মোবাইলত ব্যস্ত। আজিকালি খেলা ধূলা কৰিবলৈতো তেওঁলোকৰ সময় নাইকিয়া হ'ল। খেল ধেমালিবিলাক আগৰ গতে যিবিলাক আমি খেল খেলিছিলোঁ, আজিকালি ল'ৰা ছোৱালীয়ে প্ৰায় সেইখিনি খেল নেখেলে, বুজিও নাপায়। আৰু গতিকে আমি সেই খেলা ধূলাখিনিও যদি আমি দেখাব পাৰোঁ, সেইখিনিও আমি চাম। আৰু 2 নম্বৰ কথা, আমি সেই মাহটোত, গৰম বন্ধৰ মাহটোতে আমি ফ্ৰী ক্লাছ এটি দিবলৈ বিচাৰিম। আমি কথাও অলৰেডি আলোচনা কৰি আছোঁ। তেওঁলোকক আমি যাতে সেই গৰম বন্ধৰ দিনকেইটা আমি ফ্ৰী ক্লাছ এটা দিম।
আৰু কোনটো ছেকশ্যনৰ দিয়া হ'ব আমি আলোচনা কৰিম, তাৰ ওপৰত পিছত মই জনাই আছোঁ। আৰু সেই সময়তে হয়তো আমি ভাবি আছোঁ আৰু এটা যে তেওঁলোকক ভাওনা এটি ভাওনাৰ কৰ্মশালা হওক, গায়ন বায়নৰ কৰ্মশালা হওক আৰু সত্ৰীয়া নৃত্য, এইকেইটা আমি ভাবি থৈছোঁ। আৰু আলোচনাৰ মৰ্মে হয়তো আমি পাতিবলৈ চেষ্টা কৰিম আৰু সকলোৱে সহায় সহযোগ কৰিব। গতিকে ৰাতিলৈ আমাৰ আজি সাংস্কৃতিক সন্ধিয়া আছে, আমি এতিয়া অলপ হলটো চাফা চাফি কৰি লওঁ। চাওক, আমাৰ ল'ৰাখিনি অলৰেডি সাজু হৈছে গড়মূৰ স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ। তাত তেওঁলোকে আজি ব্লাড ডনেট কৰিব, এটি মহান কাম। আজি এটা মহান উদ্দেশ্যৰে তেওঁলোক ওলাইছে ব্লাড ডনেট কৰিবলৈ। সকলোৱে আশীৰ্বাদ কৰিব আগলৈকে যাতে আমি এনেকৈ ভাল কাম কৰি যাব পাৰোঁ। কি জেগা আছে নাই?